আজি অসমীয়া 16 ভাদ আৰু ইংৰাজী 2 ছেপ্টেম্বৰ। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। আৰম্ভ কৰিছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। আজিৰ খবৰসমূহৰ মাজত আছে কংগ্ৰেছৰ বিজেপিৰ বিৰুদ্ধে গোচৰৰ পৰা ৰাজ্যৰ উচ্ছেদ অভিযানলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে গেদাচুৰক গ্ৰেপ্তাৰৰ পৰা BTCৰ নিৰ্বাচনলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে চীনত অনুষ্ঠিত SCO সন্মিলনৰ পৰা আফগানিস্তানৰ ভূমিকম্পলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে হিমন্ত, মোদী, ট্ৰাম্প, পুটিনৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰলৈকে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে এনেধৰণে খবৰসমূহ পাই থাকে। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। কেন্দ্ৰৰ সমৰ্থনেৰে অসমত উচ্ছেদ অভিযান অব্যাহত থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ সমৰ্থনেৰে ৰাজ্যত ভূমি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব। তেওঁ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত 160 বৰ্গ কিলোমিটাৰতকৈ অধিক ভূমি বেদখল মুক্ত কৰা হৈছে বুলি কয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থাৰ কথা উল্লেখ কৰি এই অভিযানক সমৰ্থন কৰিছে। যদিও কংগ্ৰেছে ইয়াক বিৰোধিতা কৰা দেখা যায়। অভিযানত স্থানচ্যুত হোৱা অধিকাংশ লোক বাংলাভাষী মুছলমান, যিসকলে খহনীয়াৰ কাৰণে এই অঞ্চলত বসতি স্থাপন কৰিছিল বুলি দাবী কৰে। লগতে অসম আৰক্ষীয়ে 33 জন নতুন অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ ঘূৰাই পঠিয়াইছে আৰু এই পুছবেক প্ৰক্ৰিয়া এতিয়া আৰু অধিক তীব্ৰতৰ হ'ব বুলিও মুখ্যমন্ত্ৰীজনে জানিবলৈ দিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দেৱৰগাঁৱত হাগ্ৰামা খাম্পাৰ মহাৰণ। UPPLৰ অন্তিম প্ৰাৰ্থী তালিকা প্ৰকাশ। UPPLৰ অন্তিম প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে দেৱৰগাঁও আৰু চিৰাংগড় সমষ্টিত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে কয় যে শান্তি আৰু উন্নয়নৰ বাবে হাগ্ৰামাৰ পৰাজয় নিশ্চিত। প্ৰমোদ বড়ো দুধমা আৰু গয়বাৰী, ৰঞ্জিত বসুমতাৰীৰ নিচিমা আৰু বাওখুংগীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। অন্য প্ৰাৰ্থীৰ ভিতৰত ফণীন বড়ো, সুবাইজাৰ, ৰমেশ হাজৰিকা, মুদৈবাৰী, সঞ্জয় স্বৰ্গীয়াৰী, হৰিশিঙা আৰু ৰামকৰণ গৌৰ, পাঁচনৈ, খেৰফাং, লগতে খাম্পা আৰু ৰঞ্জিতক দুটাকৈ সমষ্টিত টিকট দিয়াৰ বাবে দলীয় কৰ্মীৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাও দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। তেজপুৰ, দক্ষিণ শালমৰা, লখিমপুৰকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বিজেপিৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। ৰাহুল গান্ধীৰ প্ৰতিচ্ছবিত কলা ৰং। বিহাৰৰ ভোটাৰ অধিকাৰ যাত্ৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ প্ৰতি কংগ্ৰেছৰ অশালীন মন্তব্যৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানত বিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। সোমবাৰে শতাধিক বিজেপি কৰ্মীয়ে ৰাহুল গান্ধীৰ কলা ৰং সনা প্ৰতিচ্ছবি হাতত লৈ জিলা কংগ্ৰেছৰ কাৰ্যালয় ঘেৰাওৰ চেষ্টা কৰে, কিন্তু আৰক্ষীৰ বাধাৰো সন্মুখীন হয়। বিজেপিৰ যুৱ আৰু মহিলা মৰ্চাৰ কৰ্মীয়ে শ্লোগানৰ জৰিয়তে কংগ্ৰেছক নিন্দা কৰে, ৰাহুল গান্ধীৰ পৰা ক্ষমা প্ৰাৰ্থনা আৰু বিৰোধী দলপতিৰ পদ ত্যাগৰ দাবী জনায়। প্ৰতিবাদকাৰীৰ মতে এই মন্তব্য দেশৰ নাৰী সমাজৰ প্ৰতি অপমান। এনেধৰণে ৰাজ্যৰ বিভিন্ন জিলাত বিজেপিয়ে একেধৰণে প্ৰতিবাদী কাৰ্যসূচী পালন কৰা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গোলকগঞ্জ আৰক্ষীৰ জালত জেহাদী সংগঠনৰ ঘনিষ্ঠ শিক্ষক হজৰত মাষ্টৰ গ্ৰেপ্তাৰ। বাংলাদেশৰ জামাত-ই-ইছলামৰ সৈতে সম্পৰ্কৰ অভিযোগ। গোলকগঞ্জ আৰক্ষীয়ে কোকৰাঝাৰ কাজিগাঁৱৰ পৰা শিক্ষক হজৰত আলী ওৰফে হজৰত মাষ্টৰক আটক কৰিছে। গোপন সূত্ৰৰ ভিত্তিত সোমবাৰে এই অভিযান চলোৱা হয়। ধৃত শিক্ষক ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ লক্ষীমাৰী মজলীয়া বিদ্যালয়ত কৰ্মৰত আছিল। পূৰ্বে একেখন বিদ্যালয়ৰ শিক্ষক শ্বাহ আলম চৰকাৰকো একেই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে হজৰতক জেৰা কৰি তদন্ত অব্যাহত ৰাখিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মঙলদৈত 1 কোটি টকাৰ গহনা চুৰি। গেদাচুৰৰ ঘৰত সোণ জোখা মেচিন উদ্ধাৰ। মঙলদৈ আৰক্ষীয়ে প্ৰায় 1 কোটি টকা মূল্যৰ সোণ ৰূপৰ গহনা চুৰিৰ ঘটনাত 3 জন দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিছে। 17 আগষ্টত জ্যেষ্ঠ অধিবক্তা দিব্যজ্যোতি চহৰীয়াৰ তামুলীপাৰাৰ ঘৰত চুৰিৰ ঘটনা সংঘটিত হৈছিল।
31 আগষ্টৰ নিশা মূল অভিযুক্ত আব্দুল গনি ওৰফে গেদাক বান্দিয়াৰ ঘৰৰ পৰা গ্ৰেপ্তাৰৰ পিছত তেওঁৰ তথ্যৰ ভিত্তিত নাছিৰ আলী আৰু হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে চোৰৰ পৰা 100 গ্ৰাম সোণ, ৰূপৰ অলংকাৰ, সোণজোখা মেচিন, 3টা মূল্যৱান ঘড়ী, মোবাইল ফোন, বেংকৰ নথি, বাইক আৰু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিছে। ধৃত চোৰক আদালতত হাজিৰ কৰি 3 দিনৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে। ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পম্পী বৰুৱাৰ ৰহস্যজনক মৃত্যু। নগাঁৱৰ পৰা ইছলামপুৰ, হেৰইনৰ অভাৰড'জৰ আশংকা। নগাঁৱৰ পম্পী বৰুৱাৰ মৃত্যু হেৰইনৰ অভাৰড'জৰ ফলত হোৱাৰ সন্দেহত গুৱাহাটীৰ GMCHৰ ভৰ্তিৰ পিছত মৃত ঘোষণা কৰা হয়। দেওবাৰে পুৱা হেঙেৰাবাৰীৰ ৰিহেব চেণ্টাৰৰ পৰা নগাঁৱৰ ঘৰলৈ যাবলৈ ওলোৱা পম্পী কেনেকৈ ইছলামপুৰ পালেগৈ, তাক লৈ পৰিয়ালৰ মাজত সন্দেহৰ সৃষ্টি হয়। ইমৰান আলী নামৰ যুৱকৰ সৈতে পূৰ্বৰ চিনাকি থকা পম্পী তেওঁক লগ কৰিবলৈ ইছলামপুৰলৈ গৈছিল বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। ইমৰানক আৰক্ষীয়ে ইতিমধ্যে আটক কৰি জেৰা অব্যাহত ৰাখিছে। পৰিয়ালৰ দাবী, পম্পী নিচামুক্ত হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে মৃত্যুৰ আচল সত্য স্পষ্ট হ'ব বুলি জানিব পৰা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। BTC নিৰ্বাচনৰ পাকখনত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা। BTCৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন 2 ছেপ্টেম্বৰৰ পূৰ্বে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে নিজৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। ৰাইজৰ দলে 4টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিছে। দিহিৰাত অশ্বিনী দাস, মুছলপুৰত ডক্টৰ গৌৰীশংকৰ শৰণীয়া, খালিংদুৱাৰত দিলেশ্বৰ বড়ো আৰু মুদুৰিবাৰীত মুন শৰণীয়া। আনহাতে AJPয়ে গুমা সমষ্টিত কৌশিক ব্ৰহ্ম আৰু ফকীৰা গ্ৰামত বিপিন চন্দ্ৰ দাসক প্ৰাৰ্থী হিচাপে মনোনয়ন কৰিছে। আৰু অতিৰিক্ত 3টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম শীঘ্ৰে ঘোষণা কৰা হ'ব বুলিও জনাইছে। ইতিমধ্যে কংগ্ৰেছ আৰু BPFে 40টা সমষ্টিৰ বাবে, BJPয়ে 28টা সমষ্টিৰ বাবে, UPPLে 34টা সমষ্টিৰ বাবে আৰু অগপই 4টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। BJPয়ে অতিৰিক্ত 3-4টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰাৰো নতুনকৈ ইংগিত দিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সৰুপথাৰ টাই আহোম ছাত্ৰ সন্থাৰ মানৱীয় পদক্ষেপ। অসহায় বৃদ্ধাৰ বাবে নিৰ্মাণ কৰিলে বাসগৃহ। সৰুপথাৰ সমজিলা টাই আহোম ছাত্ৰ সন্থাই চুঙাজান মাজগাঁও পঞ্চায়তৰ হলগুৰি গাঁৱৰ অসহায় বৃদ্ধা সুনিমাই লাহনৰ বাবে নতুন বাসগৃহ নিৰ্মাণ কৰি দিয়ে। বহু বছৰ ধৰি জৰ্জৰিত ঘৰত ধুমুহা বৰষুণৰ মাজত জীৱন যাপন কৰা এই বৃদ্ধাৰ দুৰ্দশা দেখি সংগঠনৰ মুখ্য উপদেষ্টা প্ৰণৱজ্যোতি গগৈৰ নেতৃত্বত সদস্যসকলে এই মানৱীয় উদ্যোগ গ্ৰহণ কৰে। নিৰ্মাণ সম্পূৰ্ণ হোৱা ঘৰ পাই উৎফুল্লিত সুনিমায়ে সংগঠনক ধন্যবাদ জ্ঞাপন কৰে। সংগঠনৰ সদস্যসকলে এই কামৰ জৰিয়তে উৎসাহিত হৈ পৰা দেখা যায়। প্ৰণৱজ্যোতি গগৈয়ে জনায় যে ভৱিষ্যতেও অসহায় আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে এনে সহায় অব্যাহত ৰাখিব। কেৱল ৰাজপথৰ আন্দোলন নহয়, সমাজৰ দুৰ্বল শ্ৰেণীৰ প্ৰতি সহানুভূতিশীল হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। স্থানীয় সচেতন মহলে এই পদক্ষেপৰ বাবে তেওঁলোকক প্ৰশংসা কৰাও দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাল লগা খবৰ যে ৰাজ্যৰ শিক্ষাখণ্ডই দ্ৰুতগতিত বিকাশৰ দিশে আগবাঢ়িছে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন UDISE+ 2024-25 বৰ্ষৰ প্ৰতিবেদন অনুসৰি 2023-24 শিক্ষাবৰ্ষৰ তুলনাত এই বৰ্ষত অসমৰ শিক্ষাৰ্থীৰ লক্ষণীয়ভাৱে ড্ৰপ আউটৰ হাৰ যথেষ্ট হ্ৰাস পোৱাৰ লগতে নামভৰ্তিৰ হাৰত যথেষ্ট প্ৰগতি হৈছে। ইয়াৰ লগতে শিক্ষা সম্পূৰ্ণ কৰাৰ হাৰো বৃদ্ধি হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে যাতে সফলতাৰে শিক্ষা সম্পূৰ্ণ কৰি উৎকৃষ্ট মানৱ সম্পদ হিচাপে পৰিচিত হ'ব পাৰে, তাৰ বাবে তেওঁলোকে দায়বদ্ধতাৰে কাম কৰাৰ লগতে শিক্ষাখণ্ডত গুৰুত্ব প্ৰদান কৰা বুলিও মন্তব্য প্ৰদান কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আটক, বাঘৰ ছাল হাড় জব্দ। জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ চোৰাং বেহাৰ বিৰুদ্ধে অভিযানত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো আৰু অসম আৰক্ষীৰ যুটীয়া দলে এজন চোৰাং চিকাৰীক আটক কৰে।
অভিযানত দধিয়াৰ পৰা বিন্ধ্যাকটালৈ নৌকাত বন্যপ্ৰাণীৰ ছাল, হাড় আৰু দুষ্প্ৰাপ্য বনৰৌৰ ছাল জব্দ কৰা হয়। আটক যুৱক বিপুল দাঙে স্বীকাৰ কৰে যে তেওঁ ছবিন পেগু নামৰ এজন ব্যক্তিয়ে এই কামত জড়িত কৰাইছিল। এজন অভিযুক্ত ব্ৰহ্মপুত্ৰত জাপ দি পলায়ন কৰে যদিও আৰক্ষীয়ে গুলীচালনাৰ পিছতো তেওঁক ধৰিবলৈ সক্ষম হোৱা নাছিল। জেৰাৰ মাধ্যমেৰে অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলি আছে, কিন্তু অভিযানকাৰী দলে সংবাদ মাধ্যমৰ সৈতে বিশদ তথ্যৰ ভাগ বতৰা এতিয়ালৈকে কৰা নাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম নাগালেণ্ড সীমান্তত 20 লাখ টকাৰ অধিক আফিংসহ বাহন জব্দ, 3 সৰবৰাহকাৰীক আটক। অসম নাগালেণ্ড সীমান্তৰ লাহৰিজান তহলদাৰী চকীৰ 29 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 6 মাইলৰ সমীপত আৰক্ষীয়ে নিয়মীয়া তালাচীত ডিমাপুৰৰ পৰা অহা এখন ছুইফ্ট ডিজায়াৰ বাহন নম্বৰ HR-26BJ-6181 নম্বৰৰ এখন গাড়ীৰ পৰা 2.138 কিলোগ্ৰাম আফিং জব্দ কৰে। আফিংখিনি বাহনৰ 3 আৰোহীয়ে শৰীৰৰ গোপন অংশত লুকুৱাই সৰবৰাহৰ চেষ্টা কৰিছিল। আটক 3 সৰবৰাহকাৰী হৈছে ৰবীন্দৰ সিং, ৰাজিন্দৰ সিং আৰু কুলদীপ সিং। সকলোৰে ঘৰ পঞ্জাৱৰ মানসা জিলাত। জব্দকৃত আফিঙৰ বজাৰ মূল্য প্ৰায় 20 লাখ টকা। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখি ধৃত সৰবৰাহকাৰীসকলক জেৰা কৰি আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বৰপেটাত জম্মু কাশ্মীৰৰ পৰা ৰেলেৰে অহা 13 ৰোহিংগাক আটক। বৰপেটা জিলাৰ হাউলিত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে 13জন ৰোহিংগাক আটক কৰিছে। আটক ব্যক্তিকেইজনৰ মাজত 3জন পুৰুষ, 3গৰাকী মহিলা আৰু 7জন শিশু-কিশোৰ আছে। এই দলটো জম্মু কাশ্মীৰৰ পৰা দিল্লী হৈ ৰেলেৰে বৰপেটা ৰোড ৰেল ষ্টেচনত উপস্থিত হৈছিল। তেওঁলোকে 2012 চনত ভাৰতত প্ৰৱেশ কৰি জম্মু কাশ্মীৰত বাস কৰাৰ দাবী কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা 2024 চনৰ শৰণাৰ্থী কাৰ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তেওঁলোকে বাংলাদেশৰ শৰণাৰ্থী শিবিৰলৈ উভতি যাবলৈ অসমলৈ আহিছিল বুলি ক'লেও আৰক্ষীৰ তদন্তত সম্পূৰ্ণ তথ্য স্পষ্ট হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জলপাইগুৰিত নৃশংস হত্যাকাণ্ড, চাকৰিৰ প্ৰলোভনেৰে পূজা দাসক হত্যা, অভিযুক্তক গ্ৰেপ্তাৰ। উজান বজাৰৰ 27 বছৰীয়া পূজা দাসক চাকৰিৰ প্ৰলোভন দেখুৱাই পশ্চিমবংগৰ নিউ জলপাইগুৰিলৈ নিয়াৰ পাছত নৃশংসভাৱে হত্যা কৰা হয়। অভিযুক্ত মহেশ পাছোৱানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 23 আগষ্টত পূজা মহেশৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল। পৰিয়ালৰ সন্দেহৰ পাছত মহেশক ধৰি আৰক্ষীৰ হাতত গতোৱা হয়। পূজাৰ ক্ষত-বিক্ষত মৃতদেহ নিউ জলপাইগুৰিৰ মৰ্গত মাতৃয়ে চিনাক্ত কৰে। হত্যাৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। নগাঁৱত বাংলাদেশী মহিলা গ্ৰেপ্তাৰ, লগতে বাংলাদেশী মহিলাক আশ্ৰয় দিয়া চৰকাৰী বিষয়াও আটক। পলাতক বাংলাদেশী মহিলা আহিদা খাতুনক নগাঁৱত গ্ৰেপ্তাৰ কৰা হৈছে। বিদেশী ন্যায়াধীকৰণে তেওঁক বিদেশী ঘোষণা কৰাৰ পাছত তেওঁ পলাতক আছিল। তেওঁক আশ্ৰয় দিয়া চৰকাৰী বিষয়া মইনুদ্দিন আহমেদকো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰে। মহিলাগৰাকীক গোৱালপাৰাৰ মাটিয়া ডিটেনশ্যন কেম্পলৈ পঠোৱা হৈছে। লগতে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজীৱ ভৱনত কংগ্ৰেছৰ সম্পত্তি ধ্বংস, বিজেপি নেতাৰ বিৰুদ্ধে কংগ্ৰেছৰ গোচৰ। গুৱাহাটীৰ ৰাজীৱ ভৱনত বিজেপিৰ একাংশ নেতাকৰ্মীয়ে কংগ্ৰেছৰ সম্পত্তি ধ্বংস কৰাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ভঙাগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। 31 আগষ্টত বিজেপিৰ লোকে কংগ্ৰেছৰ হৰ্ডিং ভাঙি নষ্ট কৰাৰ লগতে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হৈছিল। ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত ৰত্না সিং, ৰূপম গোস্বামী, জুৰি শৰ্মা বৰদলৈ আদিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই অভিযোগ কৰিছে যে ৰাহুল গান্ধীৰ বিৰুদ্ধে ভুৱা অভিযোগ তুলি বিজেপিৰ গুণ্ডাৰ প্ৰকৃতিৰ লোকে এই হিংসাত্মক কাৰ্য চলাইছে। তেওঁলোকে দাবী কৰিছে যে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ মাতৃৰ বিষয়ে কোনো মন্তব্য কৰা নাছিল, বৰং বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এজন কৰ্মীৰ মন্তব্যক ভিত্তি কৰি এই অভিযোগ উত্থাপন কৰা হৈছে। কংগ্ৰেছৰ মুখপাত্ৰ বেদব্ৰত বৰাই এই আক্ৰমণক নিম্ন মানসিকতাৰ পৰিচয়ক বুলি সমালোচনা কৰিছে। ইতিমধ্যে তদন্ত চলি আছে। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। SCO শীৰ্ষক সন্মিলনত মোদী জিনপিঙৰ বৈঠক, সীমা বিবাদ, মানস সৰোবৰৰ যাত্ৰা আদি বিভিন্ন বিষয়ত আলোচনা। চীনৰ তিয়ানজিনত অনুষ্ঠিত SCO শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ সীমা বিবাদ নিষ্পত্তি, প্ৰত্যক্ষ বিমান সেৱা পুনৰাৰম্ভ আৰু মানস সৰোবৰ যাত্ৰা পুনৰ খোলাৰ বিষয়ে আলোচনা কৰে। মোদীয়ে জি জিনপিঙক 2026 ব্ৰিক্স সন্মিলনলৈ ভাৰতলৈ আমন্ত্ৰণ জনায়। এছিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত মোদীয়ে নেপাল, মালদ্বীপ, ইজিপ্ত, বেলাৰুছ, তাজিকিস্তান, কাজাখস্তান আৰু ম্যানমাৰৰ নেতাসকলৰ সৈতে সাক্ষাৎ কৰে। ম্যানমাৰৰ সৈতে বাণিজ্য, শক্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সম্ভাৱনাৰ ওপৰতো আলোচনা কৰা হয়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। পাকিস্তানৰ উপস্থিতিত মোদীৰ কঠোৰ বাৰ্তা। পহলগাম আক্ৰমণ মানৱতাৰ প্ৰতি প্ৰত্যাহ্বান। চীনৰ তিয়ানজিনত অনুষ্ঠিত 25তম এছচিঅ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক মানৱতাত বিশ্বাসী প্ৰতিখন দেশৰ প্ৰতি মুকলি প্ৰত্যাহ্বান বুলি অভিহিত কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ উপস্থিতিত মোদীয়ে সন্ত্ৰাসবাদৰ সৈতে দ্বৈত মানদণ্ড অগ্ৰহণযোগ্য বুলি কয় আৰু ভাৰতৰ অল কায়দাৰ বিৰুদ্ধে যুঁজৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। তেওঁ নিৰাপত্তা, সংযোগ আৰু সুযোগৰ ওপৰত ভাৰতৰ দৃষ্টিভংগী তুলি ধৰে। চাবাহাৰ বন্দৰৰ দৰে পদক্ষেপৰ কথা উল্লেখ কৰে। মোদীয়ে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হয়, য'ত বাণিজ্য, শক্তি আৰু নিৰাপত্তাৰ বিষয়ে আলোচনা কৰা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰাক্তন উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ ভাড়াঘৰত থাকিবলৈ বাধ্য, চৰকাৰী বাসগৃহৰ অভাৱ। সদ্য পদত্যাগী উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ বিৰুদ্ধে বিৰোধীৰ অভিযোগৰ মাজতে নতুন তথ্য পোহৰলৈ আহিছে। নিয়ম অনুসৰি প্ৰাক্তন উপৰাষ্ট্ৰপতি হিচাপে তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ দৰে সম্পূৰ্ণ সুবিধা পাবলৈ অধিকাৰী। কিন্তু তেওঁৰ বাবে আমন্ত্ৰিত চৰকাৰী বাসগৃহত এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে ইতিমধ্যে বাস কৰি আছে। ফলত ধনখৰেও কমেও 2 মাহ ভাড়াঘৰত থাকিবলৈ বাধ্য হ'ব। লুটিয়েন্স দিল্লীৰ 34 APJ আব্দুল কালাম মাৰ্গত তেওঁৰ বাবে এটা টাইপ 8 বাংলো আবণ্টন কৰা হৈছে, কিন্তু বৰ্তমান তাত মন্ত্ৰী এজনে বাস কৰি আছে। ঘৰ খালী হ'লেও মেৰামতিৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। ধনখৰে পূৰ্বে চৰকাৰী বাসগৃহৰ বাবে আবেদন কৰা নাছিল, যাৰ ফলত এই জটিলতাৰ সৃষ্টি হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আমন জিমনকৈ এছচিঅ সন্মিলনত শ্বাহবাজ শ্বৰীফ, সামাজিক মাধ্যমত ভাইৰেল ফটো। চীনৰ তিয়ানজিনত অনুষ্ঠিত এছচিঅ শীৰ্ষ সন্মিলনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ একাকীত্বৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিশ্বৰ নেতাসকলে হাঁহি মাতি আলোচনাত ব্যস্ত থকাৰ সময়ত শ্বৰীফ এটা কোণত অকলে থিয় হৈ থকা দেখা গৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আলোচনাত মগ্ন থকাৰ বিপৰীতে শ্বৰীফৰ এই ছবিৰ বাবে নেটিজেনসকলে কটাক্ষ কৰিছে। কিছুমানে তেওঁৰ এই অৱস্থাক লজ্জাজনক বুলি মন্তব্য কৰাও দেখা যায়। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় খবৰসমূহলৈ। আফগানিস্তানত 6.3 প্ৰাবল্যৰ ভূমিকম্প, প্ৰায় 250 জনৰ মৃত্যু, শতাধিক আবদ্ধ। পূব আফগানিস্তানত সংঘটিত 6.3 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পত কমেও 250 জন লোকৰ মৃত্যু হৈছে আৰু 500তকৈও অধিক লোক আহত হোৱা বুলি খবৰ আহিছে। খুষ্ট আৰু পাক্টিকা প্ৰদেশত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা অঞ্চলৰ অসংখ্য গাঁও, ঘৰ আৰু ধ্বংসস্তূপত পৰিণত হয়। উদ্ধাৰকাৰী দলসমূহে শতাধিক লোকক ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কৰিছে, কিন্তু বহু লোক এতিয়াও ভগ্নাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থা আৰু ৰাষ্ট্ৰসংঘই সহায় আৰু উদ্ধাৰ সামগ্ৰী প্ৰেৰণৰ কাম আৰম্ভ কৰিছে যদিও দীৰ্ঘদিনীয়া সংঘাতৰ মাজত এই ভূমিকম্পই আফগানিস্তানত গভীৰ সংকটৰ সৃষ্টি কৰা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ইউক্ৰেইনত শান্তিৰ আহ্বান মোদীৰ, পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাৰত-ৰাছিয়া সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাত জোৰ। চীনৰ তিয়ানজিনত এছচিঅ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত ইউক্ৰেইন সংঘাতৰ শান্তিপূৰ্ণ সমাধানক মানৱতাৰ আহ্বান বুলি অভিহিত কৰি সকলো পক্ষক গঠনমূলকভাৱে আগবঢ়াৰ আহ্বান জনায়। ভাৰত-আমেৰিকা সম্পৰ্কৰ উত্তেজনাৰ মাজত মোদীয়ে ভাৰত-ৰাছিয়াৰ ঘনিষ্ঠ সম্পৰ্কৰ গুৰুত্ব তুলি ধৰে, যিটো বিশ্ব শান্তিৰ বাবে গুৰুত্বপূৰ্ণ। দুয়োগৰাকী নেতাই একেখন বাহনত বৈঠকৰ স্থানলৈ যাত্ৰা কৰে আৰু মোদীয়ে পুটিনৰ সৈতে কথা বতৰাক অন্তৰ্দৃষ্টিসম্পন্ন বুলি উল্লেখ কৰে।
ডিচেম্বৰত ভাৰতত অনুষ্ঠিত হ'বলৈ গৈ থকা 23তম শীৰ্ষ সন্মিলনৰ বাবে 140 কোটি ভাৰতীয়ৰ আগ্ৰহৰ কথাও তেওঁ প্ৰকাশ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ট্ৰাম্পৰ কোৱাড সন্মিলন বৰ্জন, ভাৰত আমেৰিকা সম্পৰ্কত উত্তেজনা অব্যাহত। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 2025ৰ শেষত ভাৰতত অনুষ্ঠিত হ'বলৈ গৈ থকা কোৱাড সন্মিলনত অংশ নল'ব বুলি নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদনত এখনত দাবী কৰা হয়। ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ সমন্বয়ে গঠিত কোৱাডৰ লক্ষ্য হৈছে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ প্ৰভাৱ মোকাবিলা কৰা। জানুৱাৰীত আমেৰিকাত অনুষ্ঠিত কোৱাড সন্মিলনত ভাৰতে সেই অঞ্চলত শান্তি আৰু স্থিতিশীলতাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছিল। কিন্তু ট্ৰাম্পৰ 50% শুল্ক আৰোপ আৰু ভাৰত পাকিস্তানৰ সংঘাতৰ মধ্যস্থতাৰ দাবীৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ অস্বীকৃতিয়ে দুয়ো দেশৰ সম্পৰ্ক বিঘ্নিত কৰিছে। ট্ৰাম্পৰ ফোন কল গ্ৰহণ নকৰাৰ ঘটনাৰ পাছত তেওঁৰ ক্ষোভৰ ফলত ভাৰতৰ বিৰুদ্ধে শুল্ক বৃদ্ধিৰ সিদ্ধান্ত আৰু ইউক্ৰেইন ৰাছিয়া যুদ্ধৰ বাবে ভাৰতক পৰোক্ষভাৱে দোষাৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্পে ভাৰত ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত লৈছে। ইফালে মোদী চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত তিয়ানজিনত 50 মিনিটৰ অধিক বৈঠকে ভাৰত-চীন সম্পৰ্ক শক্তিশালী কৰাৰ ইংগিত দিয়ে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে এনেধৰণে আপডেটসমূহ পাই থাকে। কাইলৈ পুনৰ সেই একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ জনাইছোঁ।